পথটো দাধৰাৰ পৰা সংযোগ হৈ নাৰিকলগুৰিত লাগিছে। ইয়াৰ পথটোৱেদি কেইবাখনো বিদ্যালয়ৰ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেদি অহা যোৱা কৰে। ঠিকাদাৰজনৰ নাম আচলতে ক'বলৈ বেয়াই লাগে। এইকাৰণে তেখেতে কোনো ৰাইজৰ কথা নুশুনি তেখেতে নিজৰ দম্ভালিৰে সদায় কাম কৰা আমি দেখা পাইছোঁ। ইয়াত থকা কৰ্মচাৰীসকলক ক'লেও তেখেতে দম্ভালি মাৰে। তেখেতসকল আচলতে কোনোবা মন্ত্ৰী MLA আশীৰ্বাদত এই কামবিলাক কৰা বুলি আমি মুস্তাফা বুলি এজন তেওঁৱে এই কামটোৰ নিবিদা পাইছিলে। প্ৰধানমন্ত্ৰী সড়ক যোজনা ৰাস্তা 2 বছৰ নহওঁতে ৰাস্তাটো ভাগি ছিগি শেষ হ'ল। প্ৰথমতে 50 লাখ টকা তেওঁ মেইনটেনেন্সৰ নামত জমা আছিলে। সেই পইচাটো আচলতে তেওঁলোকে খোৱাৰ ধান্দা কৰিছিলে। সচেতন নাগৰিকসকলে সেই বিষয়ে বিভাগীয় বিষয়াসকলক যোগাযোগ কৰা তেতিয়া কামটো আৰম্ভ কৰিবৰ কাৰণে লৈছে। কিন্তু কামটো আৰম্ভ কৰিছে যোৱা শুকুৰবাৰে। তেওঁলোকে আধাতে এৰি এই চাওক ৰাস্তাটো যি খলা বমা কৰি থৈছে আপোনালোকে নিশ্চয় দেখিছে। দুৰ্ঘটনাগ্ৰস্ত হৈছে, স্কুটি লৈ মানুহ পৰিছে, চাইকেল লৈ মানুহ পৰিছে। সেইকাৰণে আমি বিভাগীয় বিষয়াক দাবী জনাইছোঁ অতি সোনকালে আচলতে ৰাস্তাটো নিৰ্মাণ কাৰ্যৰ যি আশোহা আছে আশোহাটো দূৰ কৰিব লাগে আৰু ঠিকাদাৰজনৰ ওপৰত আচলতে বিহিত ব্যৱস্থা ল'ব।